মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ ফাৰ্ষ্ট লেচন হবিজ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। এতিয়া প্ৰথমে চাওঁ আহা 1 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে লেটছ ফাইণ্ড আউট হাউ মাচ উই হেভ আণ্ডাৰষ্টুড। আমি কিমাননো বুজি পালো তাক বিচাৰো আহা বা চাওঁ আহা। এ নম্বৰটোত দিছে হোৱাট ইজ এ হবি। হবি মানে কি? এনসাৰ হ'ব হবি ইজ এ এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয়। হবি হৈছে এটা কাৰ্য যি কাৰ্যই আমাক আনন্দ দিয়ে বা মজা দিয়ে। বি নম্বৰটো হৈছে হোৱাট ডু হবিজ গিভ আছ। হবিয়ে আমাক কি দিয়ে? ইয়াৰ এনসাৰ হ'ব হবিজ গিভ আছ ফান এণ্ড জয়, ফিট এণ্ড এক্টিভ। নম্বৰ চিটোত দিছে হোৱাট ইজ ফিলাটলি। ফিলাটলি মানে দাৰ্শনিক বুজোৱা হয়। ফিলাটলি মানেনো কি? হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আ ফিলাটলি। যদি তুমি দাৰ্শনিক হোৱা বা ফিলাটলি হোৱা তেনেহ'লে তুমি কি কি পৰিস্থিতি সন্মুখীন হ'ব লাগিব? ইয়াৰ এনসাৰ হ'ব দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলাটলি। ডাক টিকট সংগ্ৰহ আৰু অধ্যয়নক ফিলাটলি বুলি কোৱা হয়। The communication system has changed. People mostly use email, SMS, MMS, etc. for communication. Nowadays, people do not write letter, so it is becoming difficult to get stamps easily. ইয়াত কোৱা হৈছে যে বৰ্তমান সময়ত যোগাযোগ ব্যৱস্থা সলনি হৈছে, গতিকে যোগাযোগৰ বাবে মানুহে বেছিভাগে ইমেইল, SMS ইত্যাদি ব্যৱহাৰ কৰে আৰু আজিকালি মানুহে চিঠি নিলিখে, গতিকে সহজে ডাক টিকট পোৱাটো কঠিন হৈ পৰিছে। এতিয়া চাওঁ আহা নম্বৰ ডিটো। হোৱাট ইজ ইৰফানছ হবি। ইৰফানৰ হবি কি? হোৱাট ডাজ হি লাইক টু ডু। আৰু সি কি কৰি ভাল পায়? এতিয়া এনচাৰটো চাওঁ আহা। ইৰফান হবি ইজ পেইণ্টিং। ইৰফানৰ হবি হৈছে পেইণ্টিং কৰা। হি লাইক টু পেইণ্ট চিট এণ্ড লেণ্ডস্কেপ। আৰু সি বহি লেণ্ডস্কেপ আঁকি ভাল পাইছিলে। ইয়াৰ পাছতে ই নম্বৰটো চাওঁ আহা। নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কিছুমান ভিতৰত খেলিব পৰা আৰু বাহিৰত খেলিব পৰা খেলৰ নাম লিখা। এনচাৰ চাম ইনডোৰ হবিজ। ভিতৰৰ হবিজবিলাক হৈছে কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, লিচেনিং টু মিউজিক এণ্ড ৰিডিং বুকছ এটচেট্ৰা। চাম আউটডোৰ হবিজৰ বাহিৰত হবিবিলাক হৈছে বাহিৰত কৰিব পৰা গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী এটচেট্ৰা। ইয়াৰ পাছতে এফ নম্বৰটোত আছে হোৱাট ইজ এ কিটচেন গাৰ্ডেন। কিটচেন গাৰ্ডেন মানেনো কি? কিটচেন গাৰ্ডেন মানে হৈছে পাকঘৰৰ বাগিচা। এতিয়া আমি এনচাৰটো চাওঁ আহা। দ্য কিটচেন গাৰ্ডেন মিনছ উই গ্ৰ' দেয়াৰ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন। অৰ্থাৎ পাকঘৰৰ বাগিচা মানে হৈছে আমি য'ত নেকি আমাৰ বাৰীত শাক পাচলিৰ খেতি কৰোঁ। এজ লাইক টমেটো, চিলি, ফিংগাৰ, বিনছ এটচেট্ৰা। ধৰা বিলাহী খেতি কৰোঁ, জলকীয়াৰ খেতি কৰোঁ, আদা খেতি কৰোঁ, সেইখন বাগিচাই হৈছে আমাৰ কিটচেন গাৰ্ডেন। এতিয়া চাওঁ আহা জি নম্বৰটো। এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লেণ্টছ এণ্ড ক্লিন দ্য বিচ। হোৱাট ডাজ বিচ মিন হিয়াৰ। ইয়াত কৈছে যে প্ৰতিদিনা ৰাতিপুৱা মই বাগিচাত পানী দিওঁ আৰু তাৰ তলৰবিলাক পৰিষ্কাৰ কৰোঁ। ইয়াৰ এনচাৰটো হ'ব হিয়াৰ বিড মিনছ দ্য ছাৰ্ফেচ গ্ৰাউণ্ড অন হুইচ প্লেণ্টছ ষ্টেণ্ড। ইয়াত বিচ মানেনো কি সোধা হৈছিলে। বিচ মানে হৈছে এজোপা উদ্ভিদৰ যিখিনি তলত থকা মাটি সেইখিনিকে বিচ বুলি কোৱা হৈছে। এতিয়া চাওঁ আহা 2 নম্বৰ কুৱেশ্যনটো। দিছে এ চিননিম ইজ এ ৱৰ্ড ডেট হেজ দ্য ছেইম অৰ নিয়াৰলি দ্য ছেইম মিনিং এজ আনাডাৰ ৱৰ্ড। ইয়াত কোৱা হৈছে যে সমাৰ্থক শব্দ হ'ল আন এটা শব্দৰ সৈতে একে বা প্ৰায় একে অৰ্থ থকা শব্দ। ইয়াত এটা এক্সাম্পল দিছে হেপী। হেপী হ'লে জয়ফুল। হেপী মানেও সুখী আৰু জয়ফুল মানেও সুখীয়ে হয়। এতিয়া দিছে ফ্ৰম দ্য বক্স বিলো চুজ ৱৰ্ড which are synonyms of the given words and write each synonym next to the word in the blanks below. তলৰ বাকচটোৰ পৰা এনে শব্দ বাছি লোৱা যিবোৰ প্ৰদত্ত শব্দৰ সমাৰ্থক হয় আৰু তলৰ খালী ঠাইবোৰত শব্দটোৰ কাষত প্ৰতিটো প্ৰতিশব্দ লিখা বুলি কৈছে। এতিয়া ফাৰ্ষ্টটো দিছে জয়। জয়ৰ সমাৰ্থক শব্দ হৈছে হ্যাপিনেছ। নেক্সটটো আছে বিউটিফুল। বিউটিফুল
ইয়াৰ সমাৰ্থক হ'ব চিননিম হ'ব ইয়াত লভলি আছে প্ৰীতি আছে এইকেইটা নেক্সটটো আছে এক্টিভ এক্টিভ হ'লে এনাৰ্জেটিক নেক্সটটো হৈছে লেজাৰ লেজাৰ হ'লে ইয়াত ফ্ৰী টাইম আছে স্পেয়াৰ টাইম হ'ব দুইটা হ'ব নেক্সটটোত আছে ষ্টাৰ্ট ষ্টাৰ্ট হ'লে বিগিন লঞ্চ এইকেইটা তাৰপিছতো আছে ডেভেলপ ডেভেলপ মানে হৈছে বিকাশ হোৱা ঠিক তেনেকৈ ইয়াৰ লগত সমাৰ্থক শব্দ হ'ব গ্ৰ' হ'ব আৰু এটা হ'ব ইভলভ এতিয়া চাওঁ আহা আমি 3 নম্বৰ কুৱেশ্যনটো ইয়াত দিছে লুক এট দ্য পিকচাৰ অফ অবজেক্ট গিভেন বিল' ইচ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি তলত দিয়া ছবিবোৰ চোৱা আৰু এইবোৰ কিবা এটা কামৰ লগত জড়িত হৈ আছে বুলি কৈছে এতিয়া দিছে ৰাইট দ্য নেম অফ দ্য অবজেক্ট এণ্ড দ্য ৰিলেটেড এক্টিভিটি ইন দ্য স্পেচ প্ৰভাইডেড ওৱান হেজ বিন ডান ফৰ ইউ ইয়াত যিখিনি চাৰ্টত কিছুমান পিকচাৰ দিয়া আছে ইয়াত বস্তুটোৰ নাম আৰু আনুষংগিক কাৰ্যকলাপ দিয়া ঠাইত লিখিব কৈছে আৰু এটা দিছে যে ইয়াত গিটাৰ হ'লে ছিংগিংটো মিলিব বেট হ'লে ক্ৰিকেট বাইচাইক্লিং বুক হ'লে ৰিডাৰ পেইন হ'লে ৰাইটাৰ বুট হ'লে বুটিং এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 8টো ইয়াত দিছে ইন ক্লাছ 6 ইউ লাৰ্ণ ডেট উই কেন মেক এ নিউ ৱৰ্ড বাই এডিং এ ছাফিক্স তোমালোকে ক্লাছ 6ত কেনেকৈ শব্দ গঠন কৰিছিলে এইখিনি শিকিছিলা এ লেটাৰ অৰ গ্ৰুপ অফ লেটাৰ্ছ এট দ্য এণ্ড অফ এ ৱৰ্ড শেষৰ লেটাৰটোৰ লগত লগ লগাই ৱৰ্ড কেনেদৰে লিখিব লাগে সেইখিনি শিকিছিলা ইন দ্য এক্সাৰচাইজ বিল' ৰাইট দ্য এণ্ড অফ দ্য ৱৰ্ডছ তোমালোকক তলত এক্সাৰচাইজ কৰিবৰ কাৰণে দিছে গতিকে ইয়াত আছে প্ৰথমে এডভান্সৰ লগত ইয়াত যিটো মেণ্ট লিখা আছে আমি সেইটো যোগ কৰিব লাগে এইটো হ'ব এডভান্সমেণ্ট নেক্সটটো হ'ব ট্ৰিটমেণ্ট এনকাউৰেজ আছে এনকাউৰেজমেণ্ট নেক্সটটো আছে এণ্টাৰটেইনমেণ্ট এইকেইটাই ইয়াৰ পাছতে দিছে ION আৰু MENT লগোৱা শব্দ কেইটামান দিছে লিখিবলৈ ইয়াত IONত হ'ব কম্বিনেশ্যন কম্পিটিশ্যন কালেকশ্যন কমিউনিকেশ্যন ৰিলেক্সেশ্যন ইত্যাদি আৰু INGত লিখিব পাৰা ছিংগিং কালেক্টিং লিচেনিং ৰিডিং গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং প্লেয়িং পেইণ্টিং ইত্যাদি আৰু MENTত হ'ব ডিপাৰ্টমেণ্ট এডভান্সমেণ্ট ইত্যাদি ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে তোমালোকে চাব পাৰিবা